हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। सो आज आपनालोকৰ কাৰণে বহুতে ভাল খবৰ লৈ আহিছো। বহুতে ভাল খবৰ মানে বহুত ভাল খবৰ। সো সিএম সাৰে आपनाলোকৰ কাৰণে বহুত ভাল খবৰ এটা দিছে। সো হেইটোৱে आपनाলোকক ভিডিওটো দেখুৱাম আৰু লগতে কোন মাহত এবিইউবি কমান্ডোৰ ভ্যাকেন্সি আহিব এইখিনিও জনাম, ঠিক আছে। সো ভিডিওটো ভাল লাগিলে শেষত শেয়ার কৰিব, এতিয়া একো নকৰিব। সো চেনেলত যদি নতুন আছে প্লিজ সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। সো বলক ভিডিওটো আৰম্ভ কৰো। আজি এবিইউবি আৰু কমান্ডোৰ বিষয়ে আলোচনা কৰিম। কি মাহত এবিইউবি আৰু কমান্ডোৰ ভ্যাকেন্সি আহিব। বহুতে কৈ থাকে নহয় যে এবিইউবি আৰু কমান্ডোৰ ভ্যাকেন্সি কেতিয়া আহিব, কোনটো মাহত এপ্লাই হ'ব। সো আপোনালোকক জনাই দিওঁ কোনটো মাহত এপ্লাই হ'ব। প্ৰথমে জনাই দিছোঁ এবিইউবি নৱেম্বৰ মাহত এপ্লাই হ'ব। এই 2025 নৱেম্বৰ মাহত নোটিফিকেশন আহিব আৰু 2025 নৱেম্বৰ ডিসেম্বৰতে এপ্লাই স্টার্ট হৈ যাব। কমান্ডোও দিব। সো সিএম সাৰে নিজে কৈছে এবিইউবি আৰু কমান্ডোৰ ভ্যাকেন্সি দিব। আৰু আপোনালোকে যদি বিশ্বাস কৰে নাই তেতিয়ালে ভিডিওটো চাওক, তাৰ পিছত জনাব। অসম পুলিশ 10 অক্টোবৰ আৰু নতুন ভ্যাকেন্সি লাগে। তই দৌৰি আছ, ঠিক আছে, যা নতুন ভ্যাকেন্সিও দি দিম, হ'ব। 2000 এই 2 এন্ডতে ওলাব বাবা। তই একদম চিন্তা কৰি আছ পইচাকে। হা হা কি লাগে নতুন ভ্যাকেন্সি লাগে। আরে নতুন ভ্যাকেন্সি নৱেম্বৰ মাহত সব ওলাই যাব। তই খালি দৌৰা প্ৰেক্টিস কৰি থাক। কমান্ডো বাপৰে, কমান্ডো হৈ আছে। কমান্ডো সঁচা হ'ব পাৰিবি? তোৰ হাইট কিমান আছে? ঠিক আছে, ৰাতিপুৱা দৌৰ, ঠিক আছে, প্ৰেক্টিস কৰ ধুনীয়াকৈ। কমান্ডোৰ ভ্যাকেন্সি ওলাই দিম, হ'ব। অলপ বেছি দিব লাগে। তো ভিডিওটো দেখিলে আপোনালোকে বিশ্বাস হৈছে নাই হোৱা গম নাপাওঁ। মিটিং এটাত কৈছে যে নৱেম্বৰ মাহত নতুন ভ্যাকেন্সি আহিব এবিইউবি আৰু কমান্ডোৰ। সো এইবাৰ ভ্যাকেন্সি অলপ বেছিকৈ আহিব, তাৰ কাৰণে এতিয়াৰ পৰা প্ৰেক্টিস আৰম্ভ কৰক। এতিয়াৰ পৰা প্ৰেক্টিস আৰম্ভ কৰিলে আপোনালোকৰ কি হ'ব, নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীত যদি ফিজিক্যাল হয় তেতিয়াহ'লে আপোনালোকৰ সহজ হ'ব। এতিয়াৰ পৰা যদি প্ৰেক্টিস কৰি যায় ভাল এটা মাৰ্ক উঠাব পাৰিব ফিজিক্যালত। কাৰণ কিয় এতিয়া যিটো মানে কম্পিটিশন হৈছে, কিছুমানে ভাল মাৰ্ক পায় কিন্তু ফিজিক্যালত নাম নাহে, ৰিটেন দিব নোৱাৰে। কিয় নোৱাৰে? 2-1 পইণ্টৰ কাৰণে নোৱাৰে। যদি ভালকৈ প্ৰেক্টিস কৰিল হয় আগৰ পৰা তেতিয়াহ'লে 2-1 পইণ্ট নহয়, 1-2 মাৰ্কৰ কাৰণে ওপৰত থাকিল হয়। সো তাৰ কাৰণে এতিয়াৰ পৰা ভালকৈ প্ৰেক্টিস কৰক, ভাল হ'ব নিশ্চয়। যদি আপোনালোকক লং জাম্পৰ ৰানিঙৰ চিন-আপৰ টিপছ লাগে কমেণ্ট কৰিব, মই তাৰ ওপৰত ভিডিঅ' বনাম, আপোনালোকৰ ডিমাণ্ডৰ ওপৰত ভিডিঅ' বনাম। সো যিহেতু নৱেম্বৰ মাহত নতুন ৰিক্ৰুটমেণ্ট দিব আৰু অক্টোবৰৰ 10 তাৰিখে এই যিখিনি ৰিক্ৰুটমেণ্ট হৈ গ'ল এইখিনিৰ এপইণ্টমেণ্ট দিব। সো আশা কৰোঁ ভালে হ'ব, আপোনালোকৰ যিখিনি মানে ৰিক্ৰুটমেণ্ট দিছে এইখিনি ভালে হ'ব আৰু এপইণ্টমেণ্ট লৈ আপোনালোকে জইন কৰি ছাৰ্ভিচ কৰি থাকিব। সো যিয়ে নহওক নৱেম্বৰ মাহত যদি ভ্যাকেন্সি দিয়ে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিস কৰক, ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। সো ভাল হ'ব, ঠিক আছে। সো ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় আই অসম।